নমস্কাৰ এতিয়ালৈকে এডিআৰই আপোনালোকে ডেট মুকলি হ'ল 15 তাৰিখৰ পৰা এক্সাম মাজত মাত্ৰ আপোনালোকৰ হাতত আৰু 10 দিন আছে এই 10 দিনত আপোনালোকে কেনেকৈ পঢ়িব কি পঢ়িব মই সবিশেষ আপোনালোকক অলৰেডি ভিডিঅ' বনাই কৈছিলোঁ গতিকে আপোনালোকে এতিয়া সময় নষ্ট কৰি লাভ নাই সেইবাবে মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 300টা কোৱেশ্চন এটা ভিডিঅ'ত গতিকে আপোনালোকে সুপাৰ ৰিভিজন ক্লাছ বুলি কয় এটোক সুপাৰ ৰিভিজন ক্লাছ পাৰ্ট 1 2 চোৱা নাই যদি আপোনালোকে চাওক আৰু সুপাৰ ৰিভিজন ক্লাছটো আপোনালোকে এটেন্ড কৰক মই কৈছোঁ আপোনালোকৰ লাভ হ'ব ভিডিঅ'টো শেষলৈকে চাব প্ৰতিটো কোৱেশ্চন যদি আপোনালোকে আগতে পঢ়িছিল আপোনালোকৰ মনত ৰৈ যাব আৰু এবাৰ চালে আপোনালোকে দ্বিতীয়বাৰ চাবলৈ প্ৰয়োজন নাই গতিকে কোৱেশ্চন কেইটা এটেন্ড কৰক আৰু যদি আপোনালোকে আমাৰ পিডিএফবোৰ ক্ৰয় কৰা নাই এতিয়ালৈকে পিডিএফবোৰ যদি বাই কৰা নাই মক টেষ্টৰ পৰা আদি কৰি হওক যিকোনো ধৰণৰ পিডিএফ আপোনালোকে আমাৰ পাবলৈ 99 পে কৰিলে আপোনালোকে সকলোবোৰ পিডিএফ লাভ কৰিব যদিহে এতিয়ালৈকে আমাৰ পিডিএফবোৰ ক্ৰয় কৰা নাই বহুতে কিনিলে আপোনালোকে কিনি লওক ওকে সো আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো সময় নষ্ট নকৰোঁ যদি চেনেলটো ভাল লাগে আপোনালোকৰ তেনেহ'লে আগৰ ভিডিঅ'বোৰ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ প্ৰথমটো কোৱেশ্চন অসম নাম কেতিয়াৰ পৰা হয় ফাৰ্ষ্ট কোৱেশ্চন অসম নাম কেতিয়াৰ পৰা হয় অসম নাম আহোমসকলৰ ৰাজত্ব কালৰ পৰাই অসম নাম হৈছে গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চন আহোমৰ শেষৰ ৰজাজনৰ নাম কি বহুতে নাজানে আহোমৰ শেষৰ ৰজাজন হৈছে পুৰন্দৰ সিংহ কিন্তু বহুতে চন্দ্ৰকান্ত সিংহ বুলি লিখি থৈ আহে এইটো ভুল নকৰিব মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছোঁ আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰসিংহ আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি তেখেতক জনা যায় আৰু চুকাফা হৈছে আমাৰ আহোমসকলৰ প্ৰথম তেখেত চুকাফা আমাৰ আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল 1228 চনত মনত ৰাখিব অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোনা সম্প্ৰদায়ে লিখিছে অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম আহোমসকলে লিখিছে সেইটো মনত ৰাখিব নেক্সট কোৱেশ্চন কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰিছিল প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি 1850 চনত এলিজা ব্ৰাউনে ৰচনা কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চন প্ৰাক শংকৰী যুগৰ কবিসকলৰ নাম কি প্ৰাক শংকৰী যুগৰ কবি আপোনালোকক এজনৰ নাম যদি সোধে আপোনালোকে মনত ৰাখিব লাগিব হেম সৰস্বতী কবিৰত্ন সৰস্বতী ৰুদ্ৰ কন্দলী হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলীক এইসকলক প্ৰাক শংকৰী যুগৰ কবি বুলি কোৱা হয় কাৰণ শংকৰদেৱৰ জন্মৰ আগতে এওঁলোকে কবিতা ৰচনা কৰিছিল বা এওঁলোকে বিভিন্ন ধৰণৰ সাহিত্যিক চৰ্চা কৰিছিল সেইবাবে প্ৰাক শংকৰী যুগৰ কবি বুলি কোৱা হয় নেক্সট কোৱেশ্চন কোনে কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল আমি সকলোৱে জানো বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি জনা যায় কিন্তু কলাগুৰু উপাধিটো তেখেতক কোনে প্ৰদান কৰিছিল তেখেতক প্ৰদান কৰিছিল কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণন মেননে 1940 চনত 1940তে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন নেক্সট কোৱেশ্চন ধন্য নৰ তনু ভাল নামৰ পুথিখন কোনে ৰচনা কৰিছিল শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি সৈয়দ আব্দুল মালিকে এই উপন্যাসখন ৰচনা কৰিছিল এইখন এখন উপন্যাস খুলিব পাৰে নেক্সট কোৱেশ্চন কীৰ্তন ঘোষা আৰু নামঘোষাৰ ৰচক কোন মহাপুৰুষ শংকৰদেৱ হৈছে কীৰ্তন ঘোষাৰ ৰচক আৰু নামঘোষাৰ ৰচক হৈছে মাধৱদেৱ এইটো আমি সকলোৱে জানো অসমীয়া হিচাপে ওকে পূৰ্বতে আহোমসকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত আছিল পূৰ্বতে আহোমসকল টাই ভাষাৰ অন্তৰ্ভুক্ত আছিল টাই ভাষা এইটো মনত ৰাখিব নেক্সট কোৱেশ্চন অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনাৰীৰ নাম কি অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনাৰী হৈছে এজন হ'ল মাইলছ ব্ৰনছন আৰু এজন হ'ল নাথান ব্ৰাউন নেক্সট কোৱেশ্চন মামণি ৰয়ছম গোস্বামীৰ জন্ম কেতিয়া হৈছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন 1842 চনৰ 14 নৱেম্বৰ তাৰিখে নেক্সট কোৱেশ্চন মামণি ৰয়ছম গোস্বামী 1842 চনত নহয় এইটো ভুল হৈছে কোৱেশ্চনটো ভুল হৈছে 1942 হ'ব লাগে কোৱেশ্চনটো ভুল হৈছে চাওক কেতিয়াবা এনেকুৱা ধৰণৰ টাইপিং মিষ্টেক আপোনালোকৰ থাকিব পাৰে মামণি ৰয়ছম গোস্বামীৰ 1942 জন্ম হৈছিল 1942 চনত চনটো মনত ৰাখিব 1842 নহয় এইটো এনসাৰ ভুলকৈ আছে ওকে মই কৈ দিছোঁ এনেকুৱা ভুল থাকিলে আপোনালোকে মোক কমেণ্ট কৰিব নেক্সট কোৱেশ্চনটো আহিছোঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰুসকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথিসমূহক অসমীয়া ভাষাত কি বুলি জনা যায় অসমীয়া ভাষাত এইবোৰক চৰিত পুথি বুলি জনা যায় কি বুলি জনা যায় চৰিত পুথি নেক্সট কোৱেশ্চনটো আহিছোঁ সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথিখনৰ নাম কি সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি হৈছে সংগীত কোষ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত মনত ৰাখিব নেক্সট কোৱেশ্চন ইতিহাসৰ আন এটা নাম কি আমি সকলোৱে জানো বুৰঞ্জী ওকে নেক্সট কোৱেশ্চন অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ভট্টদেৱক অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা বুলি জনা যায় অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি হিন্দী ইংৰাজী বঙালী বড়ো কাৰ্বি ইত্যাদি প্ৰথম অসমীয়া ছপা কৰা পুথিখনৰ নাম আৰু প্ৰকাশৰ চনটো কি প্ৰথম অসমীয়া ছপা কৰা পুথিখন হৈছে ধৰ্মপুস্তক 1813 চনত এখন প্ৰকাশ কৰা হৈছিল আৰু এইখন ৰচনা কৰিছিল আত্মৰাম
শৰ্মাই নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল অসমীয়া ভাষাৰ উৎপত্তি খ্ৰীষ্টীয় নৱম দশম শতিকাত হৈছিল জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক জনা যায় লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি জনা যায় মনত ৰাখিব অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ডাইজেষ্ট আলোচনীখনৰ নাম কি তফজ্জুল আলী সম্পাদিত সংগম নামৰ সেইখন হৈছে ডাইজেষ্ট আলোচনী আৰু এইখন কোনে ৰচনা কৰিছিল তফজ্জুল আলীয়ে অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ হৈছে কীৰ্তন ঘোষা নামঘোষা দশম আৰু ভক্তি ৰত্নাকৰ প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি অসমীয়া পুথিৰ তালিকা উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল শোণিত কুঁৱৰী নাটকখনৰ লেখক কোন আমি সকলোৱে জানো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি অসম সাহিত্য সভা ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায় বা কাক আখ্যা দিয়া হয় ৰজনীকান্ত বৰদলৈক স্কট বুলি জনা যায় অ'কে প্ৰায় সমগ্ৰ মহাভাৰত কোনে অসমীয়ালৈ ৰচনা কৰিছিল বা অনুবাদ কৰিছিল ৰাম সৰস্বতীয়ে গ্ৰামাটিকেল নেটছ অৱ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল নাথান ব্ৰাউনে অনতাৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি বীণ বৰাগী সেইটো মনত ৰাখিব বীণ বৰাগীখন হৈছে অনতাৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটক সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন বনফুলৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা এইটো মনত ৰাখিব প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচনা কৰিছিল বা প্ৰকাশ কৰিছিল 1867 চনত মাইলছ ব্ৰনছনে এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বহুকেইটা কুৱেশ্যন আছে অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো চাব নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া গদ্য সংকলনৰ কথাগীতাৰ ৰচক কোন ভট্টদেৱ আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষালৈ প্ৰথম পাঠ্যপুথি অসমীয়া ল'ৰাৰ মৃত্য অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি আছিল ফণী শৰ্মা অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি চন্দ্ৰকান্ত অভিধান অসমৰ মুখ্য ভাষা কি অসমীয়া আমি সকলোৱে জানো হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি চিত্ৰ ভাগৱত এইখন হিন্দী ভাষালৈ অনুবাদ কৰা হৈছিল আৰু এইখন আছে প্ৰথম অসমীয়া কিতাপ অ'কে চিত্ৰ ভাগৱত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন আছিল শ্ৰীমন্ত শংকৰদেৱ অসমীয়া চুটি গল্পৰ জনক কোন লক্ষ্মীনাথ বেজবৰুৱা শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল বৰদৰীকাশ্ৰমত অ'কে কোন ৰজাৰ দিনত গোহাঁই কমলালী সজোৱা হৈছিল মহাৰাজ নৰনাৰায়ণৰ দিনত কোচবিহাৰৰ পৰা নৰনাৰায়ণলৈ গোহাঁই কমলালী সজোৱা হৈছিল বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল আমি সকলোৱে ইতিমধ্যে আলোচনা কৰিছোঁ সৰ্বপল্লী ৰাধাকৃষ্ণনে কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্ত হৈছিল তামচুক খাম্বাৰ মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰ নদীখন উৎপত্তি হৈছিল হাজোৰ পৰামক্কা কোনে সজাইছিল গিয়াছুদ্দিন আউলিয়াই এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট আহিব পাৰে গেট 4 আহিব পাৰে নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি ইয়াক কোনে কিমান চনত মুকলি কৰা হৈছিল শৰাইঘাট দলং 1962 চনত মুকলি কৰিছিল অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল হাজোত স্থাপন হৈছিল অসমৰ প্ৰথম ছপাশালৰ নাম কি মিছন প্ৰেছ এইখন আছে শিৱসাগৰত অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰী বৰপেটাত আছে ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল চৌহুমুঙে কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল সেইজন হৈছে গদাধৰ সিংহৰ দিনত 1696 চনত মূলা গাভৰুৰ স্বামীৰ নাম কি ফ্ৰাচাংমুং বৰগোহাঁই এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন মূলা গাভৰুৰ স্বামীৰ নামটো আহিব পাৰে নেক্সট কুৱেশ্যন অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল তেওঁৰ নাম হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি চিলাৰায়ক আমি শুক্লধ্বজ বুলিও জানো গতিকে মনত ৰাখিব কেতিয়াবা শুক্লধ্বজ বুলিও দিব পাৰে বা কেতিয়াবা চিলাৰায় বুলিও দিব পাৰে চিলাৰায় বুলি দিলে মনত ৰাখিব সেইজনৰ নাম হৈছে শুক্লধ্বজ আৰু শুক্লধ্বজ বুলি দিলে মনত ৰাখিব তেওঁই হৈছে চিলাৰায় নেক্সট কুৱেশ্যন কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজক মুখ্যদেৱ বুলি কোৱা হয় হিউৱেন চাঙক নেক্সট কুৱেশ্যন বিখ্যাত খৰায়াতৰ ৰণ কোন চনত হৈছিল 1671 চনত অসম কেতিয়া ইংৰাজৰ হাতলৈ গৈছিল 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্তৰ পিছত কোন আহোম ৰজাৰ দিনত প্ৰথম মহমৰীয়া যুদ্ধ হৈছিল স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত হৈছিল মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল 1858 চনত হস্তি বিদ্যানৱ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুকুমাৰ বৰকাইথে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল তৰুণৰাম ফুকন কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল 1938 চনত বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন কৰিছিল 1979 চনত কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল 1979 চনত কোন চনত ছাইদুল্লাৰ মন্ত্ৰীসভা গঠন হৈছিল 1937 চনত স্বাধীনতাৰ আগত অসমৰ প্ৰথম চাহ খেতিয়কজন কোন আছিল জগন্নাথ বৰুৱা আৰু তেখেত আছিল যোৰহাটৰ স্বাধীনতা যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন আছিল পিয়লি ফুকন কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল হিতেশ্বৰ শইকীয়া 1991 চনত তেওঁ এই সন্মান লাভ কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যন ৰাজ্যপালৰ আসন অধিষ্ঠ কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন আছিল বিষ্ণুৰাম মেধি এখেত আছিল তামিলনাডুৰ
নেক্সট কুৱেশ্যন তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল 2001 চনত বহিছিল দ্বিতীয়বাৰ 2006 চনত আৰু তৃতীয়বাৰ কেতিয়া বহিছিল আপোনালোকে মোক কমেণ্ট কৰিব 2005 চনৰ কাৰ নেতৃত্বত BTADৰ কাৰ্যবাহী পৰিষদ গঠন হৈছিল হাগ্ৰামা মহিলাৰ নেতৃত্বত ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম চমুকৈ আলফা ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি পিপলছ কনচালটেটিভ গ্ৰুপ ওকে চমুকৈ PCC বুলি কোৱা হয় কোন চনত অসমৰ ৰাজ্যপাল হিচাপে লেজে অজয় সিঙে কাৰ্যভাৰ গ্ৰহণ কৰিছিল 2003 চনত অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি সৈয়দা আনোৱাৰা টাইমৰ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমে বজাইতে শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি মৰা চৰাই হৈছে ময়ূৰ চৰাই হৈছে জাতীয় চৰাই আৰু বাঘ হৈছে আমাৰ জাতীয় জন্তু ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল সৰোজিনী নাইডু উত্তৰ প্ৰদেশৰ আছিল 1947 চনৰ পৰা 48 চনলৈকে তেখেত ৰাজ্যপাল হৈছিল ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল কিৰণ বেদী 1972 চনত হৈছিল ভাৰতৰ সংবিধানখন কোন চনত কোন তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা মনত ৰাখিব অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল ভোগেশ্বৰ বৰুৱা ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল পঞ্চম কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল 1999 চনত অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল হৰিশংকৰ ব্ৰহ্ম অসমৰ কাক লায়ন মেন অফ আছাম বুলি কোৱা হয় ৰাধা গোবিন্দ বৰুৱাক লায়ন মেন অফ আছাম বুলি কোৱা হয় এইটো মনত ৰাখিব লায়ন মেন অফ আছাম বুলি কাক কোৱা হয় ৰাধা গোবিন্দ বৰুৱাক ওকে নেক্সট কুৱেশ্যনলৈ আহিছোঁ সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ কিমানতম মুখ্যমন্ত্ৰী আছিল তেখেত 14তম মুখ্যমন্ত্ৰী আছিল সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অঘৰী আত্মাৰ কাহিনীৰ বাবে সৈয়দ আব্দুল মালিকে এই বঁটা লাভ কৰিছিল অসমক কাক লুইট কোঁৱৰ বুলি জনা যায় ৰুদ্ৰ বৰুৱাক 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল জয়ন্ত মাধৱ বৰাই চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল বীৰপালে ওকে শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল বদৰী কাশ্ৰমত ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল বিদৰ্ভৰ ৰাজ্যত তেওঁৰ ৰাজধানী আছিল কুণ্ডিল নগৰী ভীষ্মক ৰজাৰ ঘটোৎকচ কোন ৰাজ্যৰ অধিবাসী আছিল হিড়িম্বাপুৰৰ অসমৰ জলপথত কেতিয়াৰ পৰা জাহাজ চলাচল আৰম্ভ হৈছিল 1847 চনৰ পৰা অসমত কেতিয়াৰ পৰা ৰেলগাড়ী চলাচল হৈছিল 1882 চনৰ মে' মাহৰ 1 তাৰিখৰ পৰা অসমত টেলিগ্ৰাফ সেৱা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল 1866 চনৰ পৰা অসমৰ পঢ়াশালী আৰু আদালতৰ কেতিয়াৰ পৰা অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল 1871 চনত গভৰ্ণৰ কেম্বেলৰ আমোলত ওকে কোনে আৰু কেতিয়া অসমত চাহ আৱিষ্কাৰ কৰিছিল C.A. ব্ৰুচ চাহাবে 1823 চনত অসমত চাহ আৱিষ্কাৰ কৰিছিল এতিয়ালৈকে আমাৰ 100টা কুৱেশ্যন কমপ্লিট হ'ল আৰু 200টা কুৱেশ্যন আছে সব ভিডিঅ'টো শেষলৈকে চাব বগীবিল দলংখন কোনে কেতিয়া শুভাৰম্ভ কৰিছিল 2018 চনৰ 25 ডিচেম্বৰ তাৰিখে ভাৰতৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি ভূপেন হাজৰিকা সেতু ভূপেন হাজৰিকা সেতুৰ ভাৰ বহন ক্ষমতা কিমান 60 টন ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে ধলা শদিয়াক ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰা হৈছিল 2017 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলাৰূপে গঠন কৰিছিল 2016 চনৰ 8 ছেপ্টেম্বৰত অসমত সাক্ষৰতা হাৰ কিমান 72.19% অসমৰ কোনখন জিলাত জনসংখ্যা বেছি নগাঁৱত জনসংখ্যা বেছি অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব বেছি কামৰূপত অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ বেছি কামৰূপ মহানগৰত অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা আৰ্য গোষ্ঠীৰ কোন চনত আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হৈছিল 1960 চনত সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটকখনৰ নাম কি শকুন্তলা অনুবাদ কৰিছিল লম্বোদৰ বৰাই বিয়োগী কবি বুলি কাক আখ্যা দিয়া হয় ৰঘুনাথ চৌধুৰীক মনত ৰাখিব প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায় এলাহাবাদ স্তম্ভত কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল বিশ্বসিংহ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ্নিৰ্মাণ কৰিছিল ৰঘুদেৱ নাৰায়ণে বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল মাধৱদেৱ ওকে কেতিয়া কনকলতা শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনত কিমান চনত শ্বহীদ হৈছিল 1842 ওকে নেক্সট কুৱেশ্যনটো আহিছোঁ কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল হৰ্ষবৰ্ধন নামঘোষা কোনে ৰচনা কৰিছিল মাধৱদেৱে অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকত মনত ৰাখিব নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত আছে হিষ্টৰী অফ আছাম ৰাইফলছ গ্ৰন্থখনৰ লেখক কোন L.W. শ্বেক্সপিয়াৰ ওকে মহাত্মা গান্ধী কেতিয়া অসমলৈ অহা নাছিল ওকে এইটো কুৱেশ্যন কিন্তু অলপমান ট্ৰিকি মহাত্মা গান্ধী কেতিয়া অসমলৈ অহা নাছিল 1942 চনত অসমলৈ অহা নাছিল কিন্তু 1921 চনত অসমলৈ আহিছিল 1921 চনত তেখেত অসমলৈ আহিছিল 1921ত অসমলৈ আহিছিল 1942ত অসমলৈ অহা নাছিল নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয় জাপান NEP ৰ ফুল ফৰ্ম কি নেশ্যনেল এডুকেশ্যন পলিচি মনত ৰাখিব
অসম মহিলা বিশ্ববিদ্যালয়খন ক'ত আছে যোৰহাটত আছে কলিকতা হিন্দু কলেজ কোনে স্থাপন কৰিছে ৰাজা ৰামমোহন নায়াৰে লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছে অসম সাহিত্য সভাই ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত লোহিত নদীৰ ওপৰত অৱস্থিত পানীদিহিং কোনখন জিলাত অৱস্থিত শিৱসাগৰ জিলাত লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ হৈছিল এটো মনত ৰাখিব পংগল কোন ৰাজ্যৰ সংস্কৃতি তামিলনাডুৰ বসুডিমা কোন সম্প্ৰদায় পালন কৰে ডিমাছাসকলে বসুডিমা পালন কৰে 1956 চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন কৰিছিল ভাষাৰ ভিত্তিত খুৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱাই অসমৰ কোন ঠাইত হুদুম পূজা কৰা হৈছিল গোৱালপাৰাত মায়ামাৰ সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল অনিৰুদ্ধ বেলিমাৰৰ বুৰঞ্জী কাৰ ৰচনা বিশ্বশ্বৰ বৈদ্য ধীপ ৰচনা হাছং কোন জনগোষ্ঠীৰ উৎসৱ এটো বহুত ইম্পৰ্টেণ্ট ৰাভাসকলৰ উৎসৱ হৈছে হাছং কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল 1515 ওকে পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি 4টা ভাগত সত্যমে বজাইতে কোনটো উপনিষদত উল্লেখ আছে মুণ্ডক উপনিষদত এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন আছিল ভোগেশ্বৰ বৰুৱা এছিয়ান গেমছত খেলা প্ৰথম গৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল বিদ্যুৎ গোস্বামী প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায় শিৱসাগৰক ওকে জয়দ্ৰথ বধ কাব্যকাৰ ৰচনা কবিৰত্ন সৰস্বতী মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি মল্লদেৱ এটো কিন্তু আৰু ইম্পৰ্টেণ্ট কোৱেশ্চন চিলাৰায় যেনেকৈ আন এটা নাম শুক্লধ্বজ ঠিক তেনেকৈ নৰনাৰায়ণৰ আন এটা নাম হৈছে মল্লদেৱ এটো মনত ৰাখিব মল্লদেৱ কাৰ নাম কেতিয়াবা সুধিব পাৰে নৰনাৰায়ণৰ নেক্সট কোৱেশ্চন কামাখ্যা মন্দিৰটো কোনে পুনৰ্নিৰ্মাণ কৰিছিল নৰনাৰায়ণে কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ৰঘুদেৱ পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল ৰঘুদেৱৰ ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল অনন্ত কণ্ডলীয়ে কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল 1581 খ্ৰীষ্টাব্দত কছাৰীসকলক কি জনগোষ্ঠীৰ লোক আছিল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল কছাৰীসকলৰ শেষ ৰজা কোন আছিল গোবিন্দ চন্দ্ৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল ডিমাপুৰ বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল এটো ইম্পৰ্টেণ্ট কোৱেশ্চন মাধৱ কণ্ডলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল বাল্মীকি ৰামায়ণখন কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল 1523 চনত আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল মাওলুং ৰাজ্যত এটো ইম্পৰ্টেণ্ট কোৱেশ্চন কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল চুহুংমুঙে শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল নৰনাৰায়ণে নৱ বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল কৃষ্ণ বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰ ওপৰ দলংখনৰ নাম কি শৰাইঘাট দলং অসমত মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল 1817 চনত মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল এটো ইম্পৰ্টেণ্ট কোৱেশ্চন বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল সাৰনাথত ওকে বুদ্ধদেৱে সাৰনাথত প্ৰথম ধৰ্মবাণী প্ৰচাৰ কৰিছিল কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক বা প্ৰতিষ্ঠাতা কোন আছিল পুষ্য বৰ্মন হৰ্ষচৰিতৰ লেখক কোন আছিল হৰ্ষচৰিতৰ লেখক হৈছে বাণভট্ট অসমৰ আটাইতকৈ ওখ দৌল কোনটো শিৱদৌল মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল চন্দ্ৰকান্ত সিংহ ৰজত ৰংগিনী লেখক কোন আছিল কলহন ৰাজতৰংগিনী ৰজত ৰংগিনী নহয় ৰাজতৰংগিনী ওকে ৰাজতৰংগিনীৰ লেখক এইটো কোৱেশ্চন স্পেলিং ভুল আছে ৰাজতৰংগিনীৰ লেখক হৈছে কলহন ওকে অসমৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল 1926 চনত স্বাধীনতা আন্দোলনৰ প্ৰাণ আহুতি দিয়া প্ৰথমজন মহিলা কোন আছিল মুংগ্ৰী অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল স্বৰ্গদেউ শিৱসাগৰৰ দিনত শিৱসাগৰৰ শিৱদৌল কোনজন ৰজা নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল 1985 চনৰ 15 আগষ্টত চিলা ৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল চিলাৰায় শুক্লধ্বজক কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল 1539 চনত কিমান চনত খেন বংশৰ প্ৰতিষ্ঠা হৈছিল 1440 চনত কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হৈছিল 1874 চনত কেতিয়াৰ পৰা অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল 1873 চনত 1873 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল 1917 চনত আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি চুলুংঘৰ এটো ইম্পৰ্টেণ্ট কোৱেশ্চন আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি চুলুংঘৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল ঔৰংজেব অসমৰ বাঁহ বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি নলবাৰী অসমৰ তামৰ আকৰ ক'ত পোৱা যায় ধুবুৰীত পোৱা যায় কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হৈছিল চনটো হৈছে 1974 চন 1974 আসাম বিলাখিনী সংবাদপত্ৰখন কিমান চনত প্ৰকাশিত হৈছিল 1871 চনত কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল 1961 চনত কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে চাৰ্টিফিকেট লাভ কৰিছিল মৰিচিকাই অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী যুগৰ প্ৰচাৰিত প্ৰথম অসমীয়া অনন্ত নাটখনৰ নাম কি হৃদয়ৰ প্ৰয়োজন ওকে লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটি গল্পখনৰ নাম হৈছে কেহুকলি কথাছবিত ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাসখন কোনখন ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ মনোমতীখন ফ্ৰয়েডীয় মৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো কি আছিল পাদমুখী বিষ্ণু ৰাভাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি ফেৰেংগাদাও লিখক মেদিনী চৌধুৰী
বৰ্তমানলৈকে একেৰাহে প্ৰকাশ হৈ থকা আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকতখনৰ নাম কি জনমভূমি প্ৰথম সম্পাদনা কৰিছিল দুলাল চন্দ্ৰ ভূঞাই অসমীয়া ভাষাৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি উৰুলি সম্পাদিকা আছিল নলিনীবালা দেৱী প্ৰথম অসমীয়া মিনি আলোচনীখনৰ নাম কি বিন্দু একদম ক্ষুদ্ৰ আলোচনী আহিব পাৰে প্ৰথম অসমীয়া ক্ষুদ্ৰ আলোচনী বা মিনি আলোচনী কোনখন নাম হৈছে বিন্দু আৰু এইখন সম্পাদনা কৰিছিল ভূপেন হাজৰিকাদেৱে ওকে আমাৰ 200টা কোৱেশ্চন ইতিমধ্যে কমপ্লিট হ'ল আৰু 100টা কোৱেশ্চন আছে অতি কম সময়ৰ ভিতৰত আমি কমপ্লিট কৰিম এতিয়ালৈকে যেতিয়া আপোনালোকে ভিডিঅ'টো চাই আছে শেষলৈকে চাব বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন আছে ওকে নেক্সট কোৱেশ্চন কোন কবিৰ কবিতা মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য কাৰ কবিতা এইটো হীৰেণ ভট্টাচাৰ্যৰ ইংৰাজৰ ৰাজত্বকালত 1901 চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন আছিল ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন ওকে কেতিয়াবা আহিব পাৰে কটন বিশ্ববিদ্যালয়খন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1901 চনত কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস অভিযাত্ৰী কাৰ ওপৰত লিখা চন্দ্ৰপ্ৰভা শইকীয়ানী বিন বৰাগী কবিতা পুথিৰ ৰচক কোন চন্দ্ৰকুমাৰ আগৰৱালা প্ৰসিদ্ধ চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁইয়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অসমীয়া জাতীয় জীৱনৰ মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে অভা উষা বুলিলে কি বুজা অভা উষাৰ সম্পূৰ্ণ নামটো সুধিব পাৰে যোৱাবাৰ গেট ফ'ৰত সুধিছে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা মনত ৰাখিব 2007 চনত চাপৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশন সভাপতি কোন আছিল কনক সেন ডেকা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত আছিল তেখেত 2006 চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল নলিনীধৰ ভট্টাচাৰ্য 2006 চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল ৰতন থিয়াম চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি দ্য আছাম ট্ৰিবিউন 1946 চনত ৰাধা গোবিন্দ বৰুৱাই ধাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত হৈছিল প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে শিলচটাক কি নামেৰে নামকৰণ কৰা হয় এটো ইম্পৰ্টেণ্ট কোৱেশ্চন শিলচটাক পাতখিলা বুলি কোৱা হয় প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল বিষ্ণুৰাম মেধি মাদ্ৰাজৰ আছিল এখেত 1957 চনত স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল ভাৰতৰত্ন গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হোৱা সুযোগ্য অসম সন্তানজন কোন আছিল ফখৰুদ্দিন আলী আহমেদ 1976 পৰা 77 চনলৈকে আছিল অসমৰ প্ৰথম মহিলা চিকিৎসক জনৰ নাম কি ডক্টৰ ৰজনীপ্ৰভা শইকীয়া লণ্ডন বিশ্ববিদ্যালয়ৰ ডিএলএড সন্মান লাভ কৰা ব্যক্তিজন কোন আছিল সূৰ্যকুমাৰ ভূঞা কোন চনত ক'ৰ পৰা প্ৰথম প্ৰকাশ হৈছিল জোনাকী নামৰ আলোচনীখন প্ৰথম সম্পাদক কোন আছিল 1879 চনত কলিকতাৰ পৰা জোনাকী আলোচনীখন প্ৰকাশ হৈছিল আৰু ইয়াৰ সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এসময়ৰ পকী নামৰ ঘৰটো কি নামেৰে জনা যায় বৰ্তমান জ্যোতি ভাৰতী নামেৰে জনা যায় আগত জ্যোতি ভাৰতী ঘৰটো পকী নামেৰে জনা আছিল বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি পিয়লতা দত্ত ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল 1861 চনত মই অলৰেডি এটা ভিডিঅ' বনাই দিছোঁ চাব ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল 1893 চনত লাচিমা ক'ত অৱস্থিত উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত লাচিমা অৱস্থিত লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল 1896 চনত পথৰুহাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল 1896 চনত 1861 চনত জয়ন্ত বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল উকিয়াং নবাই 1881 চনত উত্তৰ কাছৰ জনজাতীয় বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল সম্বোধন কছাৰীয়ে টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ব্ৰিটিছ চৰকাৰে JW কুইণ্টনক কোন চনত হত্যা কৰিছিল 1891 চনত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহ পদ্ধতি কি পৰিৱৰ্তন হৈছিল টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল কোন চনত মফ মিলছ অসমলৈ আহিছিল 1853 চনত 1853 ওকে কেৱা সকল কোন আছিল মাৰোৱাৰী সম্প্ৰদায়ৰ লোক আছিল এওঁলোক অসমত 1858 চনৰ বিদ্ৰোহত কোনে নেতৃত্ব দিছিল মণিৰাম দেৱানে 1858 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰে আহোম সিংহাসনত বহুৱাইছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কন্দৰ্পেশ্বৰ সিংহ মণিৰাম দেৱানক কোনে বাঙালী মুক্তিয়াৰে সহায় কৰিছিল মধু মল্লিকে সহায় কৰিছিল মণিৰাম দেৱানৰ লগত কোন বা কাক ফাঁচি কাঠত ওলমা হৈছিল পিয়লি বৰুৱাক নেক্সট কুৱেশ্যন কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল কেপ্টেইন হলৰয়ডে অসমৰ 1858 চনৰ বিদ্ৰোহৰ বিফলতা দুটা কাৰণ আমাক সুধিব পাৰে অসমৰ 1858 চনত যি চিপাহী বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহৰ বিফলতাৰ কাৰণ হ'ল অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল বিদ্ৰোহীসকলৰ কাৰ্যপন্থাসমূহ গোপন হৈ থকা নাছিল কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল লেফটেনেণ্ট সিংগাৰ কোন আছিল নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল মনত ৰাখিব হাদিৰা চকী ক'ত অৱস্থিত মানস আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত হাদিৰা চকী অৱস্থিত উত্তৰ গুৱাহাটীত থকা শিলাসাঁকো শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল কামৰূপে নিৰ্মাণ কৰিছিল অসমৰ পঞ্চতীৰ্থ হিচাপে কোনখন চহৰক জনা যায় হাজো হয়নে কামৰূপ চহৰক জনা যায় ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কমিটিৰ সভাপতি কোন আছিল ভীমৰাও আম্বেদকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি মোৰ জীৱন সোঁৱৰণ ওকে নেক্সট কুৱেশ্যন গোহাঁই কমল আলী ক'ৰ পৰা
ক'লৈ গৈছে কোচবিহাৰৰ পৰা নৰনাৰায়ণপুৰলৈ অ'কে ডক্টৰ ভূপেন হাজৰিকাক ক্ষুধাকণ্ঠ উপাধিৰে বিভূষিত কৰা ব্যক্তিজন কোন আছিল আনন্দচন্দ্ৰ আগৰৱালা তেখেতে আনন্দচন্দ্ৰ আগৰৱালা নহয় আনন্দচন্দ্ৰ বৰুৱা তেখেতে ডক্টৰ ভূপেন হাজৰিকাক ক্ষুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি কামৰূপত হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদীক কেন্দ্ৰ কৰি সিন্ধু নদী হালধীয়া চৰাই বাওদান খাই উপন্যাসখনৰ লেখক কোন হোমেন বৰগোহাঁই কোন বছৰত বংগ বিভাজন বাতিল কৰা হৈছিল 1911 চনত অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অৰুণাচল প্ৰদেশৰ মাজেৰে লোকটক হ্ৰদ ক'ত আছে মণিপুৰত আছে অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি বাংলাদেশ মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চন্দ্ৰগুপ্ত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ব্লেছ পাস্কেল কিহৰ লগত জড়িত কেলকুলেটৰ মেচিনৰ লগত জড়িত প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা সাধনী ক'ৰ ৰাণী আছিল চুতীয়া ৰাজ্যৰ স্বত্ব বিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল লৰ্ড ডেলহাউছিয়ে ভাৰতত ৰেল লাইন টেলিগ্ৰাফ ডাক টিকট আদিৰ প্ৰচলন কোনে কৰিছিল লৰ্ড ডেলহাউছিয়ে কৰিছিল সো এতিয়ালৈকে আমি বহুতকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকক লাগে মোক কমেণ্ট কৰিব নেক্সট কুৱেশ্যন মহাৰাণী ঘোষণাপত্ৰ কেতিয়া ঘোষণা কৰা হৈছিল 1858 খ্ৰীষ্টাব্দত 1 নৱেম্বৰত পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল 1526 খ্ৰীষ্টাব্দত হুমায়ুনৰ পিতৃ কোন আছিল বাবৰ পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল 1556 খ্ৰীষ্টাব্দত কাৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল পমন্ত সিংহৰ দিনত গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল গৌতম বুদ্ধৰ লুম্বিনীত জন্ম হৈছিল উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহই বংগ বিভাজন কোনে কৰিছিল লৰ্ড কাৰ্জনে 1905 চনত অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল মহম্মদ বিন বখতিয়াৰ অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান কোন আছিল মহম্মদ বিন বখতিয়াৰ মুছলমানসকলে কেতিয়া অসম আক্ৰমণ কৰিছিল 1206 খ্ৰীষ্টাব্দত কামৰূপৰ ৰাজ্যৰ শেষ ৰজা কোন আছিল সন্ধ্যা নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই গড়গাঁৱৰ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই কাৰেংঘৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই বৰ্তমানৰ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ভাস্কৰ বৰ্মন ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় সমুদ্ৰগুপ্তক ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল এনি বেচান্ত পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল 1896 চনত মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল 1921 চনত কোনজন ৰজাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল ভাস্কৰ বৰ্মাৰ দিনত অসমত কিমান চনত ৰেল লাইন স্থাপন কৰা হৈছিল 1885 চনত উত্তৰ পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো কি নামেৰে জনা যায় লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ নামেৰে 2012 চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মভূষণ বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল ডক্টৰ ভূপেন হাজৰিকাদেৱক কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল বোলছবিখনৰ পৰিচালক কোন আছিল সাগৰলৈ বহুদূৰ এখন বোলছবিয়ে লাভ কৰিছিল আৰু এইখনৰ পৰিচালক আছিল জানু বৰুৱা অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল 1982 চনৰ 19 নৱেম্বৰত কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল নিপ বৰুৱাই কোনখন অসমীয়া চলচ্চিত্ৰৰ প্ৰথমে শ্ৰেষ্ঠ সংগীত পৰিচালনৰ বঁটা লাভ কৰিছিল চামেলি মেমচাহাবে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল বিজয় চৌধুৰী 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা কোনে লাভ কৰিছিল বা চলচ্চিত্ৰখনৰ নাম কি চলচ্চিত্ৰখন কি পিয়লি ফুকন অ'কে প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল আইদৈ সন্দিকৈ প্ৰথম অসমীয়া হাস্য ৰসাত্মক চলচ্চিত্ৰ কোনখন ইটো সিটো বহুতো গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ মাজত হৈছিল ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত হৈছিল ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন আছিল জাভেদ জামান মনত ৰাখিব অসম ক্ৰীড়া দিৱস কেতিয়া উদযাপিত হৈছিল 17 অক্টোবৰত কোন চনত গুৱাহাটীৰ সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা খেল অনুষ্ঠিত হৈছিল 1983 চনত সেনা দিৱস কেতিয়া পালন কৰা হয় 15 জানুৱাৰী তাৰিখে শিল্পী দিৱস কেতিয়া পালন কৰা হয় 17 জানুৱাৰী তাৰিখে আৰু অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় 1 অক্টোবৰ তাৰিখে গতিকে বন্ধুসকল এয়া আছিল মোৰ 300টা কুৱেশ্যন আপোনালোকে এটা ভিডিঅ'ত পালে অতি কম সময়ৰ ভিতৰত আমি সকলোবোৰ কুৱেশ্যন ডিছকাছ কৰিলোঁ আপোনালোকে যদি এই PDF ৰ লগতে আৰু PDF যদি বিচাৰে যদি পাব বিচাৰে তেনেহ'লে আপোনালোকে 99 টকা এটা পে' কৰি আপোনালোকে সকলোবোৰ PDF লাভ কৰিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো শেষলৈকে চাইছে সকলোৱে কমেণ্টত ইয়েছ বুলি লিখক আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপোনাৰ জন্মাষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে ভাল হওক কুশলে হওক আৰু ভিডিঅ'টো যিসকলে শেষলৈকে চাইছে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ চাকৰি এটা ল'বই লাগিব অ'কে চ' ভিডিঅ'টো ইমান এটা সমাপ্ত কৰি অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম